বিভিন্ন ভাষ্যকাৰে বিভিন্ন গ্ৰন্থ লিখিছে সেইবিলাক আমাৰ বিচাৰকসকলে অধ্যয়ন কৰিব লাগে 3 মাহৰ মূৰত 2 মাহৰ মূৰত আমি গোট খাই থাকিবই লাগিব এইটো মহান দায়িত্ব নৱপ্ৰজন্মক ৰূপান্তৰ কৰিবৰ কাৰণে যেটো কলাৰ মাধ্যমেৰে ব্যৱস্থা প্ৰভু যীশুৱে চিন্তা কৰিছে গতিকে আমাৰ এজন বক্তাই কৈছে যে এইটো প্ৰতিযোগিতাত আমাৰ শত্ৰুতা বাঢ়িছে কিন্তু প্ৰতিযোগিতাত সহযোগিতালৈ কেনেকৈ নিব পাৰোঁ তাৰো বৌদ্ধিক চৰ্চা কৰিব লাগিব প্ৰতিযোগিতাৰ পৰা যেটো আমাৰ বিভেদ আহিছে এই প্ৰতিযোগিতাক সহযোগিতাৰ মাধ্যমেৰে সামগ্ৰিক সমাজখন কেনে আগবাঢ়ি যাব পাৰোঁ তাৰো বৌদ্ধিক চৰ্চা কৰিব লাগিব নোহোৱাটো অস্বাভাৱিক কথা নহ'বই এইটো সাধাৰণ মনস্তত্ত্ব মানুহৰ সাধাৰণ মানে জেনেৰেল সাইকোলজিটো কি এইবোৰেই আছে তাত কিন্তু অতিক্ৰম কৰিব পৰা কৌশল যিসকল কগনিটিভ পাৱাৰ যাৰ কোৱালিটি থাকে সংজ্ঞানাত্মক যাৰ দক্ষতা বেছি থাকে তেওঁ তাৰ সমাধান উলিয়াই অতিক্ৰম কৰিব পাৰে বিচাৰকসকলৰ ভাৱনাৰ ইয়াতে অংশগ্ৰহণ মত বিনিময় পূজ্যপাদ প্ৰভু ঈশ্বৰৰ কৈছে যে অনন্য চিন্তা গতিশীলতাৰ যিখিনি পৰিৱৰ্তন হৈছে তাক গ্ৰহণীয় বৰ্জনীয় বহুখিনি কথা আছে এইখিনি বৌদ্ধিক চৰ্চাৰ মাধ্যমেৰে সম্ভৱপৰ হয় হোৱাটো উচিত আৰু হোৱা নাছিলে আৰু সেইখিনি সফল কৰিবৰ কাৰণে প্ৰভু ঈশ্বৰৰ যি প্ৰচেষ্টা চলাইছে অতি আদৰণীয় বহুকেইজন বিচাৰকে নিজা নিজা মন্তব্য আগবঢ়াইছে কিন্তু এইখিনিৰ কলাৰ অন্তৰালত এটা তত্ত্ব আছে সেই তত্ত্ব আমি পাহৰিব নালাগিব কলা সাধনাৰ অন্তৰালত এটা তত্ত্ব অন্তৰ্নিহিত আছে মেটাফিজিক্স কয় সেই যিটো তত্ত্ব যিটো মেটাফিজিক্স তত্ত্বটো ৰসলৈ ৰূপান্তৰ কৰিবৰ কাৰণে পৰৱৰ্তী যিখিনি চিন্তা তত্ত্ব মীমাংসাৰ পিছত জ্ঞান মীমাংসা হয় কাৰণে জ্ঞান মীমাংসাৰ পিছত আচাৰ মীমাংসা হয় তা আচৰণ কেনেকৈ কৰিব লাগিব তত্ত্বটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে দৃঢ় হ'বৰ কাৰণে আমি জ্ঞান মীমাংসা কৰি জ্ঞানৰ চৰ্চা কৰিলোঁ সেই তত্ত্বই আমাক কি দিব সেইটো পাবৰ কাৰণে আমি আচাৰ মীমাংসা আচৰণ কৰিলোঁ তাৰপিছত ৰূপান্তৰৰ মীমাংসা ট্ৰেন্সফৰ্মেশ্যন কলা কথা হ'ল তেনেকুৱাই গতিকে নাট্যশাস্ত্ৰত বিভিন্ন ভাষ্যকাৰে ভাষ্য লিখিছে অভিনৱ গুপ্ত আদি মহান যিখন দাৰ্শনিক তেখেতসকলে এইকাৰণে লিখিছে যে কলাৰ যিটো ৰসৰ কথা কৈছে ৰসতত্বৰ কথা কৈছে ৰসো বৈছ ৰসেই পৰম ব্ৰহ্ম ৰস কেনেকৈ আমাৰ জীৱনত বিকাশ কৰিব পাৰি ৰসসিক্ত আমি হ'ব পাৰোঁ তাৰ কাৰণেই ইমানখিনি শাস্ত্ৰ মন্থন কৰিছে যেনেকৈ আমাৰ দৰ্শন শাস্ত্ৰ তেনেকৈ বিভিন্ন ধৰণৰ ভাষ্যকাৰ আছে ধৰ্মৰ ওপৰতো বৈষ্ণৱ মাৰ্গত বিভিন্ন মাৰ্গত যোগৰ মাৰ্গত বিভিন্ন চৰ্চা হৈছে কি কাৰণে যোগৰ সমাধি কেনেকৈ পাবগৈ পাৰি তাৰ ওপৰত বহু গ্ৰন্থ লিখা হৈছে য'ত সমাধিত সুখ আছে জীৱনৰ ৰস আছে সেইদৰে কলাশাস্ত্ৰতো বিভিন্ন ভাষ্যকাৰে বিভিন্ন গ্ৰন্থ লিখিছে সেইবিলাক আমাৰ বিচাৰকসকলে অধ্যয়ন কৰিব লাগে আমাৰ এজনা বক্তাই কৈ গৈছে কিন্তু যে বিচাৰকসকল নিৰ্ভীক হ'ব লাগে বিচাৰকসকল নিৰ্ভীক কেতিয়া হ'ব যেতিয়া বিচাৰ নিৰপেক্ষ হ'ব আৰু যুক্তিসংগত হ'ব আৰু তথ্যাত্মক হ'ব তেতিয়াহে নিৰ্ভীক হ'ব যদি বিচাৰ অনুমানৰ ওপৰত কৰে তেনেহ'লে তেওঁৰ নিজৰ শংকা থাকিবই ভয় থাকিবই সেইকাৰণে এজন সাহসী দক্ষ বিচাৰক হ'বলৈ হ'লে যথেষ্ট অধ্যয়ন কৰিবই লাগিব সময় থাকিব লাগিব প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা আমাৰ বিচাৰকসকলৰ সেইটো ডাঙৰ কথা আছে ডাঙৰ কাম আছে কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আমাক দি থৈ গৈছে কলাৰ সাধনা বহুত ব্যাপক সমুদ্ৰ সদৃশ বিস্তাৰিত আৰু বহুত ৰসাত্মক আৰু সেইটো ৰক্ষা কৰিবৰ কাৰণে যথেষ্ট চিন্তাশীল ব্যক্তি লাগিব আজি বিতৰ্ক হৈছে নাটকৰ সম্পৰ্কে নাট প্ৰতিষ্ঠা কৰা সম্পৰ্কে এইবোৰ উৰ পৰিব যেতিয়া আমাৰ যিটো মেটাফিজিক্স ইয়াৰ তাত্ত্বিক দিশটো প্ৰথমতে যেতিয়া আমি নিৰ্ণয় কৰি ল'ব পাৰিম কাৰণ এইবিলাকৰ অন্তৰালত এটা তত্ত্ব আছে আজি আৰিয়ে আঁকিছে তাৰ অন্তৰালত তত্ত্ব আছে আজি সূত্ৰ নাচিছে বা নাট্যশাস্ত্ৰৰ যি পূৰ্বৰংগ ইয়াৰ অন্তৰালত কিছু তত্ত্ব আছে মেটাফিজিক্স আছে সেইটো কিন্তু পাহৰি আমি মনে ভবা কিছুমান আচৰণ যদি কৰি দিওঁ প্ৰগতিবাদৰ নামত তেনেহ'লে কিন্তু ৰসৰ যিটো প্ৰভাৱ সেইটো কিন্তু আমাৰ জীৱনত নাহিব সেইটো কথা সেইকাৰণে
সকলোলৈকে মোৰ এটা অনুৰোধ, যিসকল বিচাৰক আছে, যিসকল বিজ্ঞ, যাৰ জ্ঞান আছে, যি এই দিশত প্ৰেক্টিকেলি যি জড়িত হৈ আছে, যি প্ৰেক্টিকেলি এই দিশত ৰস অনুভৱ কৰিছে, তেখেতলোকৰ সংগত পণ্ডিতসকল আছে, যিসকলে মেটাফিজিক্সো জানে, তাত্ত্বিক কথা জানে, তেখেতলোকো লাগিব। এই সকলোৰে সমন্বয়ত আমি এনেধৰণৰ আলোচনা যদি আৰম্ভ কৰোঁ, বছৰেকত এদিন পাতিলেই কিন্তু নহ'ব। 3 মাহৰ মূৰত, 2 মাহৰ মূৰত আমি গোট খাই থাকিবই লাগিব। এইটো মহান দায়িত্ব। নৱপ্ৰজন্মক ৰূপান্তৰ কৰিবৰ কাৰণে যিটো কলাৰ মাধ্যমেৰে ব্যৱস্থা প্ৰভু যীশুৱে চিন্তা কৰিছে, গতিকে আমাৰ এজন বক্তাই কৈছে যে এইটো প্ৰতিযোগিতাত আমাৰ শত্ৰুতা বাঢ়িছে, কিন্তু প্ৰতিযোগিতাত সহযোগিতালৈ কেনেকৈ নিব পাৰোঁ তাৰো বৌদ্ধিক চৰ্চা কৰিব লাগিব। প্ৰতিযোগিতাৰ পৰা যিটো আমাৰ বিভেদ আহিছে, এই প্ৰতিযোগিতাক সহযোগিতাৰ মাধ্যমেৰে সামগ্ৰিক সমাজখন কেনে আগবাঢ়ি যাব পাৰোঁ তাৰো বৌদ্ধিক চৰ্চা কৰিব লাগিব। নোহোৱাটো অস্বাভাৱিক কথা নহ'বই, এইটো সাধাৰণ মনস্তত্ব। মানুহৰ সাধাৰণ যিটো জেনেৰেল চাইক'লজিটো কি, এইবোৰেই আছে তাত। কিন্তু অতিক্ৰম কৰিব পৰা কৌশল, যিসকল কগনিটিভ পাৱাৰ, যাৰ কোৱালিটি থাকে, সংজ্ঞানাত্মক যাৰ দক্ষতা বেছি থাকে, তেওঁ তাৰ সমাধানলৈ অতিক্ৰম কৰিব পাৰে। তেনেকুৱা ধৰণৰ ব্যক্তি আমাক লাগিব। আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেনেকুৱা ধৰণৰ বিকাশ আমাৰ মাজত হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা, মাধৱ পুৰুষ আদি এই আটাপুৰুষসকলে আমাক যি মহাদান দি থৈ গ'ল, সেই মহাদান যিটো অমৃত দি থৈ গ'ল, ৰস দি থৈ গ'ল, সকলোৱে তাক উপলব্ধি কৰি, ৰস অনুভৱ কৰি, জীৱনটো ৰসাল কৰি জীয়াই থকাৰ প্ৰেৰণা যাতে আমি পাব পাৰোঁ, সেইটো যাতে আমি আগুৱাই এই ক্ষেত্ৰত গৈ নৱপ্ৰজন্মকো আমি শিকাব পাৰোঁ, এইখিনি আশা ৰাখিছোঁ। ইয়াকে কৈ আৰু উদ্যোক্তা পূজ্যপাত প্ৰভু ঈশ্বৰে এই পবিত্ৰ ধামত উপস্থিত হোৱাৰ যিখন সুবিধা দিলে, বহুত বহুত ধন্যবাদ। প্ৰভু ঈশ্বৰৰ চৰণত কোটিবাৰ প্ৰণিপাত জনাইছোঁ। প্ৰভু ঈশ্বৰ কুশলে মংগলে থাকক, ভগৱন্তীৰ কুশলে ৰাখক। এজন প্ৰবুদ্ধ পুৰুষ আমি বহু ভাগ্যকমন পাইছোঁ। গতিকে তেখেতৰ যিখিনি সৃষ্টিশীল চিন্তা, এই সৃষ্টিশীল চিন্তাখিনিক আমি ব্যস্ত হ'লেও, ব্যস্তময় জীৱনতো সহযোগিতা দিব পাৰিলে নিশ্চয় আমাৰ সমাজখনৰ কল্যাণ হ'ব। এইখিনিকে কৈ সভাপতিৰ সঞ্চালকৰ মন্তব্য শেষ কৰিছোঁ আৰু এতিয়া বৰ্তমানৰ সভাখন ভংগ হৈছে বুলি ঘোষণা কৰিছোঁ। নমস্কাৰ।